বেবী বেগম। মাননীয় অধ্যক্ষ মহোদয়, মই উত্তৰখিনি পালোঁ, মই সন্তুষ্ট। ইয়াতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সদস্য আছে, জানো হ'ব, কিন্তু ইয়াতে উত্তৰত লিখিছে যে এতিয়াও কোনো নিবিদা আহ্বান কৰা হোৱা নাই। তো মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ এই নিবিদা কেতিয়া আহ্বান কৰা হ'ব। আৰু দ্বিতীয়তে মোৰ কোৱেশ্যনটো হৈছে যে ধুবুৰী চহৰত তীব্ৰ জনজাতৰ সমস্যা দূৰ কৰাৰ কাৰণে বিকাশৰ গতি আনিবলৈ গৌৰীপুৰৰ পৰা ধুবুৰী চহৰত 1 কিলোমিটাৰ পূৰ্বে গৈ থকা ধুবুৰী চহৰত ভাছানীশ্বৰ মতিশ্বৰ জনসংযোগ পূৰ্ব একেলগে 3 কিলোমিটাৰ দক্ষিণেৰে এটা 4 শাখাযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কৰি ফুলবাৰী দলংখন মতিশ্বৰ সংযুক্ত কৰিবৰ বিষয়ে চৰকাৰে বিবেচনা কৰিব নেকি, এইটো মই জানিবলৈ মন্ত্ৰী মহোদয়ৰ পৰা জানিবলৈ। অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্যগৰাকীয়ে যিটো ৰাস্তা সীমান্তৰ ধুবুৰী জিলাৰ ছাগলীয়া চকীৰ পৰা ধুবুৰী জিলাৰ চিৰাকুটালৈকে এই 4 লেনৰ ৰাস্তাৰ কথা কৈছে। অধ্যক্ষ ডাঙৰীয়া, ৰাষ্ট্ৰীয় ঘাইপথৰ গড়টো 4 লাইনযুক্ত কৰাৰ কাৰণে ইতিমধ্যে PMC কনচালটেণ্ট নিযুক্ত কৰা হৈছে। অধ্যক্ষ ডাঙৰীয়া, এই ৰাস্তাটোত যথেষ্ট ট্ৰেফিক হয়, তাৰ কাৰণে NHAই PMC কনচালটেণ্ট নিযুক্ত কৰিছে। অধ্যক্ষ ডাঙৰীয়া, পৰৱৰ্তী সময়ত DPR বনোৱাৰ কাম নিশ্চয়কৈ লোৱা হ'ব। PPR বনোৱাৰ পাছত পৰৱৰ্তী সময়ত অধ্যক্ষ ডাঙৰীয়া এই পথটোৰ নিবিদা কৰা হ'ব। গতিকে নিবিদা এটা প্ৰক্ৰিয়াৰে হয়, নিবিদা একেদিনাই কোনোবাই ক'লে 1 মিনিটত কৰি দিব নোৱাৰে। অধ্যক্ষ ডাঙৰীয়া, PMC হয়, DPR বনে, তাৰ পাছত নিবিদা হয়। কিন্তু এই ৰাস্তাটোৰ প্ৰচেছ 4 লেন কৰাৰ প্ৰচেছ আৰম্ভ হৈছে। নিশ্চয়কৈ অনাগত ভৱিষ্যতত এই ৰাস্তাটো 4 লেন হ'ব। অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্যগৰাকীয়ে যিটো দ্বিতীয় প্ৰশ্নৰ অৱতাৰণা কৰিছে, এই বিষয়ে আমি খুব চিৰিয়াছলি চৰ্চা কৰিম। পৰৱৰ্তী সময়ত কেনেকৈ কৰিব পাৰোঁ তাৰ কাৰণে নিশ্চয়কৈ বিবেচনা কৰা হ'ব। মাননীয় অধ্যক্ষ মহোদয়, মোৰ ছাপ্লিমেণ্টাৰী কুৱেশ্যনটো, আমাৰ ধুবুৰী সমষ্টিত বহুতকেইটা PWDৰ ব্ৰিজ হৈ আছে, কিন্তু বিশেষকৈ চিৰাকুটা যিটো ব্ৰিজ কৰিব অলৰেডি হেৰি কৰিছে, কিন্তু এনেকুৱা অৱস্থা হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱাত বহুত অসুবিধা হৈছে। কিন্তু মই ইঞ্জিনিয়াৰ মহোদয়ক অৱগত কৰাৰ পিছতো ইঞ্জিনিয়াৰ মহোদয়ে কৈছে ঠিকাদাৰে মোৰ কথা নুশুনে। যদি বিভাগীয় কৰ্তৃপক্ষৰ কথা ঠিকাদাৰে নুশুনে, তেনেহ'লে কাৰ কথা শুনিব? আৰু বিশেষকৈ এই ব্ৰিজটোৰ ওপৰত বিভাগীয় মন্ত্ৰী মহোদয়ে নজৰ দিবলৈ মই অনুৰোধ কৰিছোঁ।